আপোনালোকে নাজানে মই আজি কিমান সুখী যে মই হেৰাই যোৱা মানুহ আজি সেই বাইবেলৰ কাহিনীত ৰিটাৰ্ণ অফ দ্য প্ৰডিগেল যিটো কৈছে হেৰাই যোৱা এই হেৰাই যোৱাটো বহুত বছৰ মানে হেৰাই যোৱা মানে আজি উভতি আহি পাইছোঁ ইয়াতে আৰু মই তাতকৈ বেছি সুখী হ'ল যে মোক গ্ৰহণ কৰিছে ইয়াতে আৰু অকল ৰংপি ডাঙৰীয়া কংগ্ৰেছ দললৈ আদৰণি জনাইছে সকলোৱে শৃংখলাবদ্ধ ধন্যবাদ আজি গুৱাহাটী ৰাজীৱ ভৱনত বিশেষ সভা পতা ইয়াত উপস্থিত আমাৰ সাংসদ আৰু মাননীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া লগতে উপস্থিত আমাৰ সাংসদ লক্ষ্মীপুৰ হুছেইন ডাঙৰীয়া সাংসদ প্ৰদীপ বৰদলৈ ডাঙৰীয়া লগতে উপস্থিত আমাৰ সতীৰ্থ বিশেষকৈ বিনন্দ শইকীয়া ডাঙৰীয়া প্ৰাক্তন বিধায়ক আমাৰ সতীৰ্থ সত্যব্ৰত কলিতা আৰু আমাৰ সতীৰ্থ আমাতকৈ জ্যেষ্ঠ ক'বলৈ গ'লে আবু চালি নিজামুদ্দিন লগতে মঞ্চত উপবিষ্ট আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছ সমিতিৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো উপস্থিত আমাৰ বিধায়ক ইয়াত জ্যেষ্ঠ নেতাসকল আৰু লগতে উপস্থিত আমাৰ সকলো শুভাকাংক্ষী আৰু কংগ্ৰেছ প্ৰেমী ৰাইজ সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ নমস্কাৰ আজি আৰু কাৰণ সেইটোও ক'ব লাগে জোঠাইও ক'ব লাগে এতিয়া মানে খুলুম্বাইও ক'ব লাগে ঠিক আছে ইমানে কওঁ আৰু আপোনালোকে নাজানে মই আজি কিমান সুখী যে মই হেৰাই যোৱা মানুহ আজি সেই বাইবেলৰ কাহিনীত ৰিটাৰ্ণ অফ দ্য প্ৰডিগেল যিটো কৈছে হেৰাই যোৱা এই হেৰাই যোৱাটো বহুত বছৰ মানে হেৰাই যোৱা মানে আজি উভতি আহি পাইছোঁ ইয়াতে আৰু মই তাতকৈ বেছি সুখী হ'ল যে মোক গ্ৰহণ কৰিছে ইয়াতে আৰু অকল মোক নহয় লগতে আমাৰ সতীৰ্থসকলকো মানে ইয়াতে গ্ৰহণ কৰিছে আৰু আমি আটাইতকৈ উচ্চ পৰ্যায়ৰ পৰা আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ হেডকোৱাৰ্টাৰ য'ত আগত 24 আকবৰ ৰোড আছিলে এতিয়াতো কোটলা ৰোড ইন্দিৰা ভৱন তাতে আছে তাতে আমি যোগদান কৰি আজি ইয়াত ৰাজীৱ ভৱনত ইয়াত আহি পাইছোঁ য'ত মোৰ পলিটিকেল কেৰিয়াৰ আৰম্ভ হৈছে আৰু য'ত মোৰ পলিটিকেল কেৰিয়াৰ মাজতে ক'ৰবাত মানে ভাঙি পেলাই ইয়াৰ পৰা আকৌ আৰম্ভ হ'ব আৰু সকলোৰ মানে আশীৰ্বাদ লৈ ইয়াত আমি নিশ্চয় আমাৰ আগত ক্ষমা কৰিব মই আহি পাওঁতে অলপ দেৰি হ'ল আমাৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা ডাঙৰীয়াই কৈছিলে যে 2026 চনত ইয়াতে আমি সকলোৱে মানে ভাল যুঁজ দিব আৰু আপোনালোকে যাতে উৎসাহ যিটো ইয়াত দেখুৱাইছে সকলো ইয়াত উপস্থিত হৈছে যে যুঁজটো যিটো আমাৰ সভাপতিয়ে ক'ব এই যুঁজ হ'বই এই যুঁজ হ'বই এই যুঁজ হ'বই এই কথাটো মানে আমাৰ মনত মানে এই যিটো সোমাই দিছে আমি আজি সকলোৱে সেই যুঁজৰ কাৰণে প্ৰস্তুত আৰু ইয়াতে বিশেষকৈ আমাৰ সতীৰ্থ বিনন্দ শইকীয়া ডাঙৰীয়াই জানে 2015 চনত আগষ্ট 19 তাৰিখ যিটো তাতে উৎসাহ হৈছিলে বৰঝাৰ বিমান বন্দৰত সেইটো উৎসাহতকৈ আজিয়ে সেই উৎসাহটো বেছি হৈছে তাৰ পৰা ইয়াত ৰাজীৱ ভৱনলৈকে আৰু তেনেকৈ ক'বলৈ গ'লে আৰু ক'বলৈ নাই ইয়াত আৰু আমিতো ছায়েন্স বেকগ্ৰাউণ্ডৰ মানুহ যিকোনো এটা ৰিয়েকশ্যন হ'লে মানে কেটেলিষ্ট লাগে অমিত শ্বাহ ডাঙৰীয়াটো কৈ আছে অকল এৰিথমেটিক বা মেথমেটিক্স হয় কেমিষ্ট্ৰিও লাগে সেই কেমিষ্ট্ৰিৰ কথা হ'ল আমি এই 3-4জন আজি যোগদান কৰাটো এইটো মামুলি কথা এইটো আমি কেটেলিষ্ট মাত্ৰ আৰু কেটালাইটিক ৰিয়েকশ্যন হ'লে
আকৌ তাতকৈ বহুত ডাঙৰ ৰিয়েকশ্যন হয় অঁ তাৰমানে ছায়েন্সৰ কথা জানা মানুহ ধেৰ আছে ইয়াতে সেইকাৰণে তালি বজাইছে ভাল 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 অসমতো মানে ছায়েন্স লোৱা হৈছে এনেইতো এই কৰোণা ভাইৰাছ মহামাৰীৰ আগতো মাত্ৰ 17% ছায়েন্স লৈছিলে আৰু মহামাৰী এই হোৱাৰ পিছততো এতিয়া এই হ্ৰাস পৰি গ'ল 12%লৈকে কিন্তু আজি যিটো মানে এই তালি বজাইছে ছায়েন্স পঢ়া মানুহ এতিয়াও আছে ভাল আৰু আজিতো ক'বলৈ বিশেষ একো নাই আপোনালোকে মোক যিটো আদৰিছে আৰু সুদূৰ আমাৰ কাৰ্বি আংলঙৰ পৰা ইয়াতে আদৰিব আহিছে বিশেষকৈ ৱেষ্ট কাৰ্বি আংলঙৰ পৰা যে আমি সকলো ইয়াতে উপস্থিত হৈছোঁ আৰু আমাৰ নিজৰ নিজৰ সমষ্টিত গৈ পেলাই নিজৰ নিজৰ জিলা কংগ্ৰেছ কমিটিত গৈ পেলাই তাতে আমি মানে ইয়াতকৈ আৰু ডাঙৰ সভা হ'ব বুলি আশা কৰি দুই এষাৰ ইমানতে সামৰিলোঁ নমস্কাৰ জয় হিন্দ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ